তো দোস্ত এইটো মোৰ নতুন ব্লগ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব নকৰিব ধন্যবাদ তো ভিডিঅ'টো চাওক তো প্ৰথমে চিনাকি কৰি দিওঁ আমাৰ এইটো আলচি মেকুৰী তাৰ কাম বন নাই এনিটাইম অকল শুইয়ে থাকে হা ঘৰত ইমানবোৰ নিগনি ইয়াত অকল শুই থাকিবলৈ আহে যা নিগনি ধুই আন ভাগ কথা ক'লে একদম নুশুনে খাব লাগে আৰু এয়া হ'ল আমাৰ টিউশ্যন লোৱা 3 মহাপণ্ডিত এয়া তেওঁৰ নাম শুনক কি ক'ব নামটো কৈ দিয়া নামটো পয়েট বোলে আৰু ইয়াৰ নামটো কি 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 সাধন পাদন আৰু এয়া আমাৰ ভণ্টি তাই টেনশ্যন তাই বয়ফ্ৰেণ্ডটোৱে তাইৰ লগত কথা নাই পতা টেনশ্যন ৰাতিপুৱা এনেকৈ বহি আছে আৰু এয়া আমাৰ গাৰ্ডেন ওলমি থকা গাৰ্ডেন আমাৰ মাটি নাই কাৰণে চব ওপৰতে ওলমাই দিবলগীয়া হৈছে এয়া ভণ্টিয়ে ৰুই থকা আৰু সেইবোৰ আমাৰ আইতা চাউল জাৰি আছে আমাৰ আইতাজনী বৰ দন্দুৰী একো কথা ক'বই নোৱাৰি এইফালে এইকেইটা ফুলৰ পুলি মোক সদায় চাই থাকিবলৈ কয় ভণ্টিয়ে এয়া জনাব আইডিয়াটো কেনেকুৱা লাগিলে ওলমাই থোৱা আৰু এয়া আমাৰ গাঁৱৰ লোকেল ডন পটল নাট ছাটা লোকেল ডন কাউলো ভয়ে নকৰে আৰু এয়া হ'ল আমাৰ ৰাতিপুৱা আলাৰ্ম ক্লক আলাৰ্ম দিবলৈ দৰকাৰ নাই ইয়াৰ মাততে চব খাই পাই যায় আৰু সৰুটো এটা পোৱালি এটাই আছে সেইটোকে লগত লৈ ঘূৰি ফুৰে আৰু এয়া আমাৰ গাঁৱৰ এটা চাইকো ইয়াক সকলোৱে চাইকো বুলিয়ে চিনি পায় ইয়াৰ গাড়ীখনহে 2 চকীয়া খালি গিয়াৰ এটা 4 চকীয়া এয়া চব দেখিবলৈ পাইছে আপোনালোকে এই গিয়াৰ লগাই দেখুৱাব আপোনালোকক এই ইয়াত দিলে লগাই এক গ'ল এই গেলা ৰাস্তাত বিয়াত ছোৱালী চাবলৈ এনেকৈ গাড়ী লৈ ঘূৰাই ফুৰাইছে এয়া দেখিবলৈ পাইছে খুব ছোৱালীজনী আহি থকা দেখিছেতো সেইডোখৰতে এতিয়া তাও দিবগৈ আৰু এইটো আমাৰ টিকলা সদায় আহে আমাৰ ঘৰলৈ আৰু এয়া ওলাই আহিছোঁ ঘৰৰ পৰা ভাত কাল খাই এয়া আমাৰ গাঁৱৰ মাল এইকেইটা ক'লা মাল শুনিবগৈ আৰু এয়া আমাৰ অফৰোড ৰাস্তা অফৰোড কৰিব লাগিব আৰু এয়া ঘৰৰ সন্মুখত পুখুৰী ইয়াত ডলফিনো ওলাই এয়া পানীৰ ওপৰেদি জাপ মাৰি যাবলগীয়া হৈছে এয়া দেখিছেনে ৰাস্তা অফৰোড ৰাস্তা এনেকৈ পকালি উঠিলোহি মামা ঘৰ যাওঁ বুলি মাছ ধৰিবলৈ মামা ককা ঘৰ চাই থাকক ভিডিঅ'টো এয়া আমাৰ মামা ককা দেখিছে কি কৰি আছে চাদা মলি আছে ইমান বুঢ়া হৈ গ'ল চাদা খাবলৈ নেৰিলে আৰু এইটো আমাৰ বে এয়া দেখিছেনে মাছ পূজাই আহিছে চোতালতে মাছ পাইছে এয়া মামীয়ে জাকৈ লৈ মাছ ধৰি আছে চোতালত চোতালত মাছ পাইছে ধেমালি মাছ এয়া দনিকণা মাছ এইকেইটা চোতালত পাইছে ঘৰৰ চোতালত এইকেইটা মাছ পিঁয়াজ 1.5 কেজিমান দি ভাজি খাবলৈ ধুনীয়া হৈ আছে বৰ সোৱাদ লাগিব খাই আৰু এইজোপা দেখিছে ভাং গছ এই ভাংজোপাও ভাং খাইলে নিচা আৰু এই আমাৰ গুডি ঘৰ আহি পাই দেখিলোঁ তাই কি কৰি আছে চাবনে এয়া সৰু সৰু মুৰ্গী পোৱালি দুটা আছে এই দুটাক চাউল খুৱাই আছে তাই দেখিছে তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।